ট্ৰাম্প মোদীৰ মিত্ৰতা আৰু বিপদত জেলেনস্কি ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত হোৱাইট হাউচত পদাৰ্পণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ চতুৰ্থজন নেতা ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিশ্বত আৰম্ভ হৈছে বাণিজ্য যুদ্ধ ট্ৰাম্পে যি সময়ত চীনকে ধৰি ভাৰতক সামৰি কেইবাখনো দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে যি সময়ত 104 প্ৰব্ৰজনকাৰী ভাৰতীয়ক হাত ভৰি বান্ধি বহিষ্কাৰ কৰিছে সেই সময়ত হোৱাইট হাউচত পদাৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ প্ৰব্ৰজন আৰু শুল্ক নীতিক লৈ দুই দেশৰ মাজত আৰম্ভ হোৱা উত্তেজনাৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণলৈ দৃষ্টি নিবদ্ধ হৈছে বিশ্ব সম্প্ৰদায়ৰ এনে এক জটিল সময়ত প্ৰধানমন্ত্ৰী মোদীৰে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠকে দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কক দিলে নতুন মাত্ৰা হোৱাইট হাউচত আলিংগন কৰ্মদন আৰু উপহাৰ প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি এইবাৰ আমেৰিকাত মোদীৰ নিগা প্লাছ মাগা ইকুৱেল টু মেগা মিত্ৰতাৰ শ্লোগান প্ৰতিৰক্ষা বাণিজ্য প্ৰযুক্তি শক্তি খণ্ডক সামৰি ট্ৰাম্প আৰু মোদীৰ বৈঠক হাত ভৰি বান্ধি 104 ভাৰতীয়ক ট্ৰাম্প প্ৰশাসনে বহিষ্কাৰ কৰা ঘটনা আৰু ভাৰতৰ ৰপ্তানিৰ ওপৰত অত্যাধিক শুল্ক আৰোপ কৰাৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প হোৱাইট হাউচত মিলিত হয় বাণিজ্য শুল্কৰ পৰা আৰম্ভ কৰি 26/11 মাষ্টাৰ মাইণ্ডক প্ৰত্যৰ্পণ ইউক্ৰেইন ৰাছিয়া যুদ্ধকে লৈ বাংলাদেশৰ প্ৰসংগয়ো স্থান পায় মোদী আৰু ট্ৰাম্পৰ আলোচনাত প্ৰতিৰক্ষা ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ বৈঠকত সম্পাদিত হয় গুৰুত্বপূৰ্ণ চুক্তি আনকি ভাৰত চীন সীমা বিবাদ সন্দৰ্ভতো আমেৰিকাই প্ৰথমবাৰৰ বাবে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ভাৰত আৰু আমেৰিকাৰ মিত্ৰতাক নতুন পৰিভাষাৰে পৰিভাষিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মেক আমেৰিকা গ্ৰেট আমেৰিকাৰ শ্লোগানৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ শ্লোগানৰ কথাও উল্লেখ কৰে ভাৰতৰ বিকশিত শ্লোগানৰ অৰ্থ নিগা বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে নিগা মানে মেক ইণ্ডিয়া গ্ৰেট ইণ্ডিয়া ট্ৰাম্পৰ শ্লোগান মাগা আৰু ভাৰতৰ নিগা মিলি হয় মেগা पार्टनरशिप ऑफ प्रॉस्पेरिटी चमुकोई मेगा अमेरिका की भाषा में कहूं तो विकसित भारत का मतलब मेक इंडिया ग्रेट अगेन यानी मिगा जब अमेरिका और भारत साथ मिलकर काम करते हैं यानी मागा मागा प्लस मिगा तब बन जाता है मेगा पार्टनरशिप फॉर प्रॉस्पेरिटी অকল ইমানেই নহয় 2030 চনৰ ভিতৰত ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিসৰ দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ট্ৰাম্প আৰু মোদীৰ এই বৈঠকতে $500 বিলিয়ন বৃদ্ধি হ'ব ভাৰত আমেৰিকাৰ বাণিজ্যৰ আকাৰ ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিৰ মাজত প্ৰধানমন্ত্ৰী মোদীয়ে দুই দেশৰ বিষয়াসকলে বাণিজ্য চুক্তিৰ ৰূপৰেখা চূড়ান্ত কৰিব বুলিও প্ৰকাশ কৰে
এই চুক্তিয়ে দুই পক্ষক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আমেৰিকাৰে যৌথ উৎপাদন আৰু প্ৰযুক্তিৰ আদান প্ৰদানৰ বাবেও সন্মতি প্ৰকাশ কৰে ভাৰতে। খাৰুৱা তেল আৰু গেছৰ বাণিজ্যৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত, শক্তিৰ আন্তঃগাঁথনি আৰু বিনিয়োগ বৃদ্ধিৰ সিদ্ধান্ত, পাৰমাণৱিক শক্তি প্ৰকল্পটো সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত, ক্ষুদ্ৰ পৰমাণু মডুলাৰ প্ৰকল্পটো সহযোগ কৰিব আমেৰিকাই। তাৎপৰ্যপূৰ্ণভাৱে হোৱাইট হাউচত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে ব্ৰিক্স মৃত বুলি ঘোষণা কৰিছিল। ব্ৰিক্স দেশে ডলাৰক প্ৰত্যাহ্বান কৰিলে 100% শুল্ক আৰোপৰ হুংকাৰো দিছিল ট্ৰাম্পে। এনে পটভূমিত হোৱাইট হাউচত মোদীক ট্ৰাম্পে উষ্ম আদৰণি জনোৱাটো আছিল লক্ষণীয়, কাৰণ ভাৰত ব্ৰিক্সৰ সদস্যভুক্ত দেশ। এই কথাই মোদীৰ সৈতে ট্ৰাম্পৰ বন্ধুত্ব যে গভীৰ সেইটোৱেই প্ৰমাণ কৰি দিছে। বৈঠকৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক মহান বন্ধু বুলি অভিহিত কৰে। ভাৰতে আমাৰ পৰা খাৰুৱা তেল আৰু গেছ ক্ৰয় কৰিব বুলি কয় ৰাষ্ট্ৰপতি ট্ৰাম্পে। তেওঁলোকক লাগে আৰু আমাৰ আছে বুলি কয় ৰাষ্ট্ৰপতি ট্ৰাম্পে। Certain level playing field, which we really think we're entitled to, and he does also, in fairness. So we're going to work on that very hard, and we can make up the difference very easily with the deficit, with the sale of oil and gas, LNG, of which we have more than anybody in the world. ইফালে ৰাছিয়া ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য। আমি নিৰপেক্ষ নহয়, ভাৰত শান্তিৰ পক্ষত বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। इंटरनेशनल डेस्क प्रथम खबर। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।